Welcome to Flip Classroom. Students, আজি আমি ডিসকাস কৰিম Computer Science and Application subject Computer Overview chapter 3 second part. প্ৰথম পাৰ্টত আমি ডিসকাস কৰিলো কম্পিউটাৰ কি হয়, কম্পিউটাৰ সিস্টেমটো কি হয়, কম্পিউটাৰ ব্লক ডায়াগ্ৰামটো কেনেকুৱা হয়, কম্পিউটাৰটো কি বস্তু থাকে সেইখিনি বস্তু আমি ডিসকাস কৰিলো। ব্লক ডায়াগ্ৰামৰে আমি দুটা বস্তু ডিসকাস কৰিলো। আমি প্ৰথম ইনপুট ডিভাইসটো ডিসকাস কৰিলো, তাৰ পিছত আমি আউটপুট ডিভাইসটো ডিসকাস কৰিলো। সো স্টুডেন্টস, আজি আমি ডিসকাস কৰিম CPU। CPU টো মেইনলি কি হয়? CPU টো মানে হৈছে CPU টো হৈছে সেন্ট্রাল প্ৰসেসিং ইউনিট। ঠিক আছে, এটা কম্পিউটাৰৰ ব্ৰেইন বুলি কোৱা হয় CPU টো। ঠিক আছে, CPU টোত বিভিন্ন ধৰণৰ কম্পোনেন্ট থাকে। মেমৰি ইউনিট, arithmetic logic unit, control unit. Okay, so in simple definition we can say CPU is nothing but a brain of a computer. ঠিক আছে, brain of a computer. তো CPU টোত কি থাকে? In practical life CPU মানে কি? CPU মানে হৈছে আমি বিভিন্ন ধৰণৰ প্ৰসেসৰৰ নাম শুনিছো। i3, i5, i7, Pentium, এনে ধৰণৰ বিভিন্ন ধৰণৰ প্ৰসেসৰ নাম শুনিছো। হে প্ৰসেসৰবিলাককে জেনাৰেলি CPU বুলি কোৱা হয়। হে প্ৰসেসৰটোৱে তোমাক গোটেই প্ৰসেসখিনি পাৰফৰ্ম কৰি পেলানি বিভিন্ন ধৰণৰ কাম আমাক এচিভ কৰিবলৈ সহায় কৰে। ঠিক আছে, তো তোমালোকে বুজি পালা CPU ডেফিনিশ্যনটো। সো আমি এতিয়া CPU কম্পোনেন্টছবিলাক ডিসকাস কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি ALU বিষয়ে কথা পাতিম। ALU ফুল ফৰ্মটো হৈছে এৰাইথমেটিক লজিক ইউনিট। ঠিক আছে, সো এৰাইথমেটিক লজিক ইউনিটটো কি হয়? এৰাইথমেটিক লজিক ইউনিট তোমালোকে নামটোৰ পৰা নিশ্চয় বুজিব পাৰিছা। এৰাইথমেটিক মানে কি হয়? কেলকুলেশ্যনছ মানে কি হয়? প্লাছ মাইনাছ, যোগ বিয়োগ, হৰণ পূৰণ, সেইবিলাক হয়নে নহয়? সো সেই এৰাইথমেটিক লজিক ইউনিটটোত মেথমেটিকেল অপাৰেশ্যন কি ক'লোঁ মই? প্লাছ মাইনাছ, ইনটু, ডিভিজন এক্সেট্ৰা। অ'কে, তাৰপিছত আৰু তোমাৰ বিভিন্ন ধৰণৰ থাকিলে গ্ৰেটাৰ দেন, লেছ দেন, গ্ৰেটাৰ দেন ইকুৱেল, লেছ দেন ইকুৱেল, এক্সেট্ৰা। অ'কে, সো এইবিলাক অপাৰেশ্যন আমাৰ ক'ত পাৰফৰ্ম হয় বুলি ক'লোঁ? এই ALUটোত পাৰফৰ্ম হয়। ঠিক আছে, তাৰপিছত আমি এতিয়া আমাৰ মনলৈ এটা কুৱেশ্যন আহিব। সো এই ALUটোৱেনো কেলকুলেশ্যনবিলাক কেনেকৈ পাৰফৰ্ম কৰে, ই ৰিজাল্টটোনো আমাক কেনেকৈ দিয়ে? ঠিক আছে, সো আমি এটা চিম্পল মেথছ এটা আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। ALUটোৱেনো কেনেকৈ সলভ কৰিব সেই বিষয়ে আমি ডিছকাছ কৰিম। ঠিক আছে, সাপোজ এইটো তোমাৰ হৈছে ইনপুট ডিভাইস। ঠিক আছে, এইটো হৈছে তোমাৰ ALU। ঠিক আছে, আৰু এইটো হ'ব তোমাৰ আউটপুট। ঠিক আছে, নাও আমাৰ কুৱেশ্যনটো হৈছে যে আমি চেক কৰিব লাগে এই কণ্ডিশ্যনটো ট্ৰু হয় নে ফলছ হয়। ঠিক আছে, আৰু তাৰপিছত আমি এই বস্তুটো আমি পাৰফৰ্ম কৰিব লাগে ALUত। ঠিক আছে, সো আমাৰ প্ৰথম সংখ্যাটো কি হয়? প্ৰথম সংখ্যাটো আমাৰ 1 নম্বৰ সংখ্যাটো হৈছে 4। ঠিক আছে, আমি কি চেক কৰিব লাগে? যে 4টো পাছতকৈ ডাঙৰ হয়নে নহয় এইটো চেক কৰিব লাগে একৰ্ডিং টু দিছ অপাৰেশ্যন, হয়নে নহয়? সো প্ৰথম নম্বৰটো হৈছে আমাৰ 4, ছেকেণ্ড নম্বৰটো হৈছে আমাৰ কি? 5। ঠিক আছে, সো মেথমেটিকেলি এইটো ALUৱে তোমাৰ এইটো অপাৰেশ্যনটো পাৰফৰ্ম কৰিব। আৰু এজ ইউজুৱেল আমি এনেই আমাৰ নিজৰ মনৰ পৰা আমি সলভ কৰি ল'ম যে আমি নিশ্চয় জানো যে 4টো পাছতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। ঠিক আছে, সো এই কণ্ডিশ্যনটো ফলছ হয়নে নহয়, মানে এইটো এই ষ্টেটমেণ্টটো ভুল হয়। ঠিক আছে, সো ALUটোৱে এই ষ্টেটমেণ্টটো ভুল হয় বুলিনো আমাক কেনেকৈ ক'ব জানানে? 0। সো ALUৱে আমাক কি ৰিজাল্ট দিব? 0 মানে কি হৈছে? ফলছ ষ্টেটমেণ্ট। বুজিছা? যদি এইটো যদি এনেকৈ হ'লহেঁতেন এই চিম্বলটো, এই ষ্টেটমেণ্টটো যদি আমি ALUক দিওঁ তেতিয়া ALUৱে কি পাৰফৰ্ম কৰি দিব? তেতিয়া আমাক পাৰফৰ্ম কৰি ALU আউটপুটটো দিব 1, ডেট ইজ ট্ৰু মানে কি? আমি জানো যে 5তকৈ 4টো সৰু, হয়নে নহয়? সো এই ষ্টেটমেণ্টটো ভেলিড হয়। সো ভেলিড ষ্টেটমেণ্টৰ কাৰণে ALUৱে আমাক সদায় আউটপুট দিব 1 মানে হৈছে কি? ট্ৰু। আৰু যদি ইনভেলিড ষ্টেটমেণ্ট হয় তেতিয়াহ'লে ALUৱে আমাক কি আউটপুট দিব? 0, ডেট ইজ ফলছ। অ'কে, সো এইটো হৈছে তোমালোকৰ ALU।
তাৰপিছত আমি ডিছকাছ কৰিম কণ্ট্ৰল ইউনিট ঠিক আছে কণ্ট্ৰল ইউনিট মানে তোমালোকে নিশ্চয় বুজিবা যেতিয়া তুমি এখন চাইকেল চলোৱা চাইকেলখন চলাওঁতে চাইকেলখন তুমি কণ্ট্ৰল কৰি লৈ যোৱা হয়নে নহয় চাইকেলখনটো নিজে নিজে চলি নাযায় হয়নে নহয় তুমি পেডেল মাৰিব লাগে হেণ্ডেলডাল পোনাব লাগে তেতিয়া চাইকেলখন চিধা ৰাস্তাত যাব হয়নে নহয় চ' তুমি বস্তুটো চাইকেলখন কণ্ট্ৰল কৰি তুমি চলাই লৈ যোৱা হয়নে নহয় তেনেকৈ সেই কম্পিউটাৰটোৰ অপাৰেশ্যনছবিলাক বিভিন্ন ধৰণৰ অপাৰেশ্যনছ তুমি কিবা এটা কৰিছা বা কোনোবা কিবা এটা কৰিছা তেতিয়া সেই বস্তুটো কোনে কণ্ট্ৰল কৰিব সেই কণ্ট্ৰল কৰা কামটো হৈছে কণ্ট্ৰল ইউনিটৰ ঠিক আছে চ' কণ্ট্ৰল ইউনিটটোৱেনো কেনেকৈ কাম কৰে আমি চাওঁচোন প্ৰথমতে আমি আকৌ এবাৰ কনচিডাৰ কৰিছোঁ এই ডায়েগ্ৰামটি চ' এইটো আমি কণ্ট্ৰল ইউনিট কৰি দিওঁ ঠিক আছে চ' কণ্ট্ৰল ইউনিটৰ কামটো হৈছে কি তুমি যেতিয়া ইনষ্ট্ৰাকশ্যন এটা দিবা ইনষ্ট্ৰাকশ্যন মানে মই ধৰি লৈছোঁ ইনপুট ডিভাইচ হ'ব তুমি ইনষ্ট্ৰাকশ্যন এটা দিছা কম্পিউটাৰটোলৈ ঠিক আছে তুমি এই চি পি ইউটোলৈ তোমাৰ ইনষ্ট্ৰাকশ্যন এটা দিছা তুমি ইনপুট ডিভাইচৰ পৰা ঠিক আছে ইনষ্ট্ৰাকশ্যনটো দিছা যে তুমি কিবা কেলকুলেশ্যন এটা কৰিবলৈ দিলা ধৰি লোৱা তুমি কিবা কেলকুলেশ্যন এটা পাৰফৰ্ম কৰিবলৈ চি পি ইউটোক দিলা চ' ইনপুট ডিভাইচৰ পৰা বস্তুখিনি কণ্ট্ৰল ইউনিটে ল'ব লৈ পেলানি চি পি ইউটোক দিব তো চি পি ইউটোক দিয়াৰ পিছত এৰাইথমেটিক লজিক ইউনিটে তোমাৰ মেথছটো পাৰফৰ্ম কৰি দিলে তাৰপিছত তোমাৰ কণ্ট্ৰল ইউনিটে কি কৰিব সেই এৰাইথমেটিক লজিক ইউনিটৰ যিটো আউটপুট হ'ব এৰাইথমেটিক লজিক ইউনিটৰ সেই আউটপুটটো লৈ আনি পেলানি এই আউটপুট ডিভাইচক দি দিব তো আউটপুট ডিভাইচক দিয়াৰ লগে লগে কি হ'ল আউটপুট ডিভাইচক দিয়াৰ লগে লগে আউটপুট ডিভাইচ কি হয় মনিটৰ মই প্ৰিভিয়াছ ক্লাছত তোমালোকক জনাই দিছোঁ যে আউটপুট ডিভাইচ হৈছে কি মনিটৰ যেতিয়া আমি ইনপুট ডিভাইচেদি তুমি মেথছ এটা অপাৰেট কৰিবলৈ চি পি ইউটোক দিলা তাৰপিছত মেথছটো তোমাৰ অপাৰেট কৰিবলৈ চি পি ইউৱে কণ্ট্ৰল ইউনিটক দিলে কণ্ট্ৰল ইউনিটে আউটপুট ডিভাইচত শ্ব' কৰি দিলে তোমাক তো তুমি মেথছটোৰ ৰিজাল্টটো চাবলৈ পালা বুজি পাইছেনে বস্তুটো সেইটো হৈছে কি গোটেই অপাৰেশ্যনখিনি গোটেই ছিষ্টেমখিনি কণ্ট্ৰল কৰে আমাৰ কণ্ট্ৰল ইউনিটটোৱে বুজিছানে চ' ইট গিভছ এ ডিচিশ্যন মেকিং পাৱাৰ টু আৱাৰ চি পি ইউ গট ইট চ' আমি নেক্সট টপিকটোলৈ যাব বিচাৰিম নেক্সট টপিকটো হৈছে কি কণ্ট্ৰল ইউনিটত বিভিন্ন ধৰণৰ বস্তু আছে তাৰে এটা মই চিম্পুল বস্তুৰ বিষয়ে ডিছকাছ কৰিবলৈ বিচাৰিম ৰেজিষ্টাৰ ঠিক আছে চ' ৰেজিষ্টাৰটো কি হয় তোমালোকে যেতিয়া তোমাক এটা মেথছৰ কেলকুলেশ্যন তোমাক যেতিয়া পাৰফৰ্ম কৰিবলৈ দিয়ে এজন টিচাৰে ষ্টুডেণ্ট তুমি পাৰফৰ্ম কৰাচোন 4+5 কি হ'ব সেই 4+5টো তুমি ৰিমেম্বাৰ কৰি লোৱা ন তোমাৰ মনতে ৰিমেম্বাৰ কৰি লোৱা নে নোলোৱা 4 আৰু 5 এই সংখ্যাটো মই যোগ কৰিব লাগে সেইটো বস্তু তুমি মনত কৰি লোৱা হয়নে নহয় সেই কম্পিউটাৰটোৱেনো তুমি কি ইনষ্ট্ৰাকশ্যন দিছা সেইটো কেনেকৈ মনত কৰি ল'ব চ' সেই বস্তুটো কেনেকৈ মনত কৰিব বুজিছানে সেই বস্তুটো কৰিব মনত ৰেজিষ্টাৰ দি ঠিক আছে ৰেজিষ্টাৰ ইজ নথিং বাট ইটছ এ টেম্পৰৰী ষ্ট'ৰেজ ইউনিট ঠিক আছে ৰেজিষ্টাৰটোত কি কৰে ছাপ'জ তুমি কম্পিউটাৰটোক ক'লা যে 4+5 এই কেলকুলেশ্যনটো তুমি মোক কৰি দিয়া কম্পিউটাৰটোৱে ল'ব এইটো কম্পিউটাৰ ধৰি লওক কম্পিউটাৰটোৱে ল'লে লৈ পেলানি সি এই ৰেজিষ্টাৰটোত ষ্ট'ৰ কৰি থৈ দিব তোমাৰ কথাটো ষ্ট'ৰ কৰিলে বোলে মোৰ 4+5 কেলকুলেশ্যনটো মোক কৰি দিব লাগে ৰেজিষ্টাৰটোৱে ল'লে তাৰপিছত তোমাৰ যি বিভিন্ন ধৰণৰ অপাৰেশ্যন কৰিলে তাৰপৰা তোমাক আউটপুটটো দিলে বুজিছানে মানে ৰেজিষ্টাৰটোত টেম্পৰেৰিলি তুমি যিখিনি ইনষ্ট্ৰাকশ্যন দিছা সেই ইনষ্ট্ৰাকশ্যনখিনি শ্বৰ্ট টাইমৰ কাৰণে থাকি যায় যেতিয়ালৈকে তোমাৰ অপাৰেশ্যনটো কমপ্লিট নহয় ঠিক আছে তাৰপিছত আমি কথা পাতিম ৰেজিষ্টাৰনো কেনেকুৱা ধৰণৰ থাকে আগতে আছিলে তোমাৰ 8 বিট 16 বিট এনেকুৱা ধৰণৰ ৰেজিষ্টাৰ আহিছিলে আজিকালি কি একদম মষ্ট পপুলাৰ ৰেজিষ্টাৰ কি 64 বিট 32 বিট ঠিক আছে চ' আমি এই বিষয়ে 32 বিটনো কি হয় 64 বিটনো কি হয় সেই বিষয়ে আমি পিছত ভালদৰে ডিছকাছ কৰিম ঠিক আছে চ' আমি নেক্সট টপিকটোলৈ যাওঁ নেক্সট টপিকটো আহিলে এতিয়া কি হয় আমাৰ এইটো কি থাকিলে ALU আমি ডিছকাছ কৰিলোঁ CU আমি ডিছকাছ কৰিলোঁ এতিয়া আমাৰ থাকিলে কি মেমৰি ইউনিট চ' মেমৰি ইউনিটটো ডিছকাছ কৰোঁচোন আমি ঠিক আছে চ' মেমৰি ইউনিটটো জেনেৰেলি দুটা ভাগত ভাগ কৰা হয় ঠিক আছে এটা হৈছে প্ৰাইমেৰী আৰু এটা হৈছে সেকেন্ডাৰী ঠিক আছে চ' প্ৰাইমেৰী মেমৰিতনো কি কি বস্তু আহে সেই বিষয়ে আমি চাওঁচোন প্ৰাইমেৰী মেমৰিটোত আহে তোমাৰ ৰেম ঠিক আছে আৰু এটা হৈছে ৰোম ঠিক আছে আৰু এতিয়া আমি প্ৰাইমেৰী মেমৰিটোনো কি হয় সেইটো জানি লওঁ প্ৰথমে হয়নে নহয় যেতিয়া কম্পিউটাৰতে অপাৰেশ্যন এটা পাৰফৰ্ম কৰে
সেই অপাৰেশ্যনটো টোটেলি বেছড হয় প্ৰাইমেৰী মেমৰিত ঠিক আছে বুজিছানে সেই প্ৰাইমেৰী মেমৰি দুটা ভাগ আছে ৰেম আৰু ৰোম মই তোমালোকক যেনেকৈ কৈছোঁ ৰেম মানে কি হৈছে আৰু ৰোম মানে কি হৈছে সেই বস্তুটো আমি ডিছকাছ কৰিম ব্ৰিফলি তো ৰোম মানে হৈছে কি ৰিড অনলি মেমৰি ঠিক আছে এই ৰোম মেমৰিটো মানে এনেকুৱা বস্তু সেই বস্তুটো তুমি অকল খালি ৰিড কৰিব পাৰিবা যেনেকৈ আমি পেন ড্ৰাইভ এটা লেপটপত ভৰাই দিলে তুমি পেন ড্ৰাইভটোৰ পৰা ডাটা ডিলিটো কৰিব পাৰিবা বা তুমি ডাটা ষ্ট'ৰ কৰিব পাৰিবা বা কিবা কৰিব পাৰিবা ন সেই ৰোমত হৈছে কি তুমি খালি অকল তাত ডাটাখিনি ষ্ট'ৰ কৰিব পাৰিবা ৰিড কৰিব পাৰিবা ডাটাবিলাক ৰোমৰ পৰা ঠিক আছে আৰু ৰেমত হৈছে কি ৰেমটো হৈছে কি ৰেণ্ডম এক্সেছ মেমৰি ঠিক আছে তো ৰেণ্ডম এক্সেছ মেমৰিত কি হয় ৰেণ্ডম এক্সেছ মেমৰিটো এনেকুৱা হয় কি যেতিয়া আমি এপ্লিকেশ্যন এটা ৰান কৰোঁ এটা কম্পিউটাৰত যেতিয়া আমি এটা এপ্লিকেশ্যন ৰান কৰোঁ সেই এপ্লিকেশ্যনটোনো ক'ৰ পৰা ৰান হয় সেই এপ্লিকেশ্যনটো ৰান হ'বলৈ কোনোবাটো মেমৰি লাগিব সেই এপ্লিকেশ্যনটো কেনেকৈ ৰান হয় চ' এপ্লিকেশ্যনটো কেনেকৈ ৰান হয় এই ৰেমৰ পৰা ৰান হয় তোমাৰ এপ্লিকেশ্যনটো বুজিছানে চ' এই ৰেম আৰু ৰোমৰ মাজত ডিফাৰেঞ্চটো হৈছে কি এই ৰেমটো মানে কি ৰেমৰ পৰা তুমি ৰিড আৰু ৰাইট ঠিক আছে এই দুইটা কাম কৰিব পাৰিবা ৰেমত কিন্তু ৰোমত তুমি অকল ৰিড কৰিব পাৰিবা ঠিক আছে চ' আৰু এই ৰোমটো ৰেমতকৈ শ্ল' হয় ঠিক আছে এইটো বস্তু মনত ৰাখিবা তাৰপিছত আমি ডিছকাছ কৰিম কি মেমৰি আমি কৰি আছোঁ এই মেমৰিটোকনো কি ইউনিটত প্ৰেজেণ্ট কৰে মেমৰিটো প্ৰেজেণ্ট কৰে কি সবচে স্মল ইউনিটটো হৈছে মেমৰি বাইট 1 বাইট ঠিক আছে চৰি সবচে স্মলেষ্ট ইউনিটটো হৈছে বিট ঠিক আছে তাৰপিছত আহিব তোমাৰ বাইট এইটো হৈছে সবচে স্মলেষ্ট অ'কে ইয়াত কি হ'ব তোমাৰ 1 বাইট ইজুকেল টু 8 বিট তাৰপিছত এই বাইটৰ পিছত আহিব তোমাৰ কিলো বাইট KB ঠিক আছে ইয়াত আহিব 1024 বাইট তাৰপিছত আহিব তোমাৰ MB তো MBত কি হ'ব 1024 কিলো বাইট হ'ব ঠিক আছে তাৰপিছত আহিব তোমাৰ GB ইয়াত কি হ'ব 1024 MB তাৰপিছত আহিব তোমাৰ TB TBত কি হ'ব 1024 GB তো এনেকৈ বিভিন্ন ধৰণৰ ইউনিট আছে ডাঙৰ হৈ এনেকৈ ইউনিটবিলাক গৈ থাকিব তো তোমালোকে বৰ্তমানৰ কাৰণে ইমানখিনি ইউনিট শিকিলে যথেষ্ট আৰু কেইটামান ইউনিটৰ নাম মই এনেই লিখি দিব বিচাৰিম আৰু এটা আছে কি PB তাৰপিছত আহিব তোমাৰ ZB EB এক্সেট্ৰা বিভিন্ন ধৰণৰ ইউনিট আছে মেমৰি ঠিক আছে চ' এইখিনি হৈছে তোমাৰ মেমৰি ইউনিট তাৰপিছত ৰেমৰ বিষয়ে আমি আৰু অলপ ডিছকাছ কৰিম অলপ ভিতৰলৈ সোমাই যাওঁ ৰেমৰ ঠিক আছে ৰেমৰ তোমাৰ দুটা টাইপ থাকে ঠিক আছে ৰেমৰ দুটা টাইপত কি হ'ল এটা হৈছে DRAM ঠিক আছে এটা হৈছে SRAM DRAMৰ ফুল ফৰ্মটো কি জানানে ডাইনেমিক ৰেণ্ডম এক্সেছ মেমৰি আৰু SRAMৰ ফুল ফৰ্মটো হৈছে ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি ঠিক আছে চ' DRAM আৰু SRAMটোৰ মাজত ডিফাৰেঞ্চনো কি ৰেমটো ৰেমেই হয় নাই DRAM আৰু SRAMটো কি ক'ব আহিলে হয় নে নহয় চ' সেইখিনি বস্তু আমি জানিবলৈ অলপ ডিটেইলছত চাওঁ DRAM আৰু SRAMটো কি হয় ইয়াৰ মাজত ডিফাৰেঞ্চটো হৈছে কি এই DRAMটো শ্ল' হয় এইটো ফাষ্ট হয় ঠিক আছে এইটো DRAMটোনো কেলৈ শ্ল' হয় SRAMটো কেলৈ ফাষ্ট হয় সেইটো প্ৰশ্ন তোমালোকৰ মনলৈ নিশ্চয় আহিব এই DRAMটো হৈছে মানে এই আমাৰ নকিয়া পুৰণা আগৰ মোবাইলটো আৰু এতিয়া তুমি এই স্মাৰ্টফোনটো কম্পেয়াৰ কৰিলে কি হয় আগৰ মোবাইলটো কেনেকুৱা আৰু এতিয়া মোবাইলটো কেনেকুৱা এই তেনেকৈ সেই টেকন'লজিৰ ওপৰত ডিপেণ্ড কৰি পেলাই এই DRAM আৰু SRAM ভাগ হয় প্ৰথম যেতিয়া আমাৰ এই বস্তুটো ইলেক্ট্ৰনিক্সৰ এইবিলাক বস্তু ওলাইছিলে তেতিয়া তোমাৰ গোটেই বস্তুবিলাক ডিপেণ্ড কৰিছিলে
ট্ৰেঞ্জিষ্টৰ কেপাচিটৰ ডায়ড এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিছিলে চ' ট্ৰেঞ্জিষ্টৰ আৰু কেপাচিটৰৰ থিয়ৰীৰ ওপৰত বেছ কৰি পেলানি প্ৰথমে ডি ৰেমটো বনোৱা হৈছিলে প্ৰথম ডি ৰেম আহিছিলে ট্ৰেঞ্জিষ্টৰ আৰু কেপাচিটৰৰ ওপৰত ডিপেণ্ড কৰি সেই দুটা বস্তু ইউজ কৰি পেলানি ডি ৰেমটো বনাইছিলে তাৰপিছত তোমাৰ টেকন'লজি ডেভেলপ হ'ল তাৰপিছত আমাৰ আহিলে ফ্লিপ ফ্লপটো ইউজ কৰিলে মানে কি হয় অপাৰেশ্যনটো ফাষ্ট হৈ যায় ফ্লিপ ফ্লপটো আমি ডিটেইলছত পঢ়িবলৈ নাযাওঁ তোমালোকে জানি থোৱা এইটো যে ইয়াত কেপাচিটৰ আৰু ট্ৰানজিষ্টৰ ইউজ কৰা হৈছে ইয়াত আৰু ফ্লিপ ফ্লপ ইউজ কৰা হৈছে ফ্লিপ ফ্লপৰ বিভিন্ন টাইপ আছে ডি ফ্লিপ ফ্লপ জেকে ফ্লিপ ফ্লপ সেইবিলাক তোমালোকে ইমান দৰকাৰ নহয় তোমালোকে টেকন'লজিকেইটা জানি থোৱা ইয়াত কেপাচিটৰ আৰু ট্ৰানজিষ্টৰ ইয়াত আৰু ফ্লিপ ফ্লপ হোৱাৰ কাৰণে ইয়াৰ এইটো ফাষ্ট হয় অবভিয়াছলি তোমালোকে নিশ্চয় জানে ইয়াৰ শ্ল' হয় যেতিয়া ইয়াৰ দামটো অবভিয়াছলি কম হ'ব আৰু ফাষ্ট হয় ইয়াৰ দামটো অবভিয়াছলি বেছি হ'ব বুজিছানে চ' এইখিনি হৈছিলে তোমাৰ ৰেমৰ টাইপ থুলমূলকৈ মই এনেই বুজাবলৈ চেষ্টা কৰিছোঁ কিবা যদি তোমালোকৰ ডাউট থাকে কমেণ্ট ছেকশ্যন খোলা আছে তোমালোকে কমেণ্ট কৰিব পাৰিবা তাৰপিছত আমি নেক্সট যাবলৈ চেষ্টা কৰিম ৰোম ৰিড অনলি মেমৰিৰো কিবা কিবি টাইপ আছে হয়নে নহয় চ' ৰিড অনলি মেমৰিৰ বিষয়ে আমি অলপ পঢ়োঁ ৰোম তোমালোকে বায়'ছ নাম শুনিছানে বায়'ছ প্ৰথম হ'ব কি বায়'ছ এই বায়'ছৰ ফুল ফৰ্মটো কি বেচিক ইনপুট আউটপুট চিষ্টেম ঠিক আছে চ' বায়'ছটোত কি হয় বায়'ছত মানে তোমালোকৰ কম্পিউটাৰটো কনফিগাৰেশ্যন কিবা কিবি প্ৰচেছৰ ডিটেইলছ এইবিলাক বায়'ছটোত সোমাই থাকে ঠিক আছে তোমালোকে যোনবিলাকে মেট্ৰিকত লেপটপ পাইছা তোমালোকে নিশ্চয় দেখিছা সেই প্ৰথমতে তোমালোকে পাৱাৰ বুটনটো যেতিয়া দিয়া এই আনন্দৰাম বৰুৱা বুলি এৱাৰ্ড বুলি এনেকৈ ফটো এখন আহেনে নাহে বাৰু তোমালোকে সেই ফটোখন চেঞ্জ কৰিব পাৰা জানো অতি সহজে নোৱাৰা ন সেই বস্তু তোমালোকে খালি দেখিবহে পাৰা চেঞ্জ কৰিব পাৰা জানো ফটকৈ নোৱাৰা ন সেই নোৱাৰা মানে কি সেইটো ৰোমত ষ্ট'ৰ হৈ থাকে আৰু ৰোমত মানে কি বায়'ছত ষ্ট'ৰ হৈ থাকে এখন বুজিছানে চ' ৰোমৰ বিভিন্ন ধৰণৰ আমি ভাগৰ টেকন'লজিৰ ওপৰত ডিপেণ্ড কৰি পেলাই বিভিন্ন ধৰণৰ ৰোম আহি গৈছে আজিকালি আৰু কিছুমান ৰোম এনেকুৱা আহি গৈছে কি তুমি ইৰেজো কৰিব পাৰা ডাটা ঠিক আছে ডাটা ইৰেজো কৰিব পাৰা ৰাইটো কৰিব পাৰা ঠিক আছে চ' আমি কিছুমান ৰোমৰ বিষয়ে ডিছকাছ কৰিম প্ৰথমটো আমি দেখিম পি ৰোম ঠিক আছে পি ৰোমটোৰ ফুল ফৰ্ম হৈছে প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি এই পি ৰোমটো যেতিয়া মেনুফেকচাৰে বনায় যেতিয়া কোম্পানী এটা পি ৰোমটো বনোৱাৰ পিছত সেইটো তুমি এবাৰ প্ৰগ্ৰেম কৰি দিব পাৰিবা তোমাক যে এইখিনি বস্তু লাগে এইখিনি পি ৰোমটোত সোমোৱাই দিবা তাৰপিছত তুমি অকল সেইখিনি ৰিড কৰিব পাৰিবা ৰাইট কৰিব নোৱাৰা ছেকেণ্ড টাইম ঠিক আছে এইটো হৈছে পি ৰোম তাৰপিছত 2 নম্বৰত আহিলে তোমাৰ এইটো ই পি ৰোম চ' ই পি ৰোমটোত কি হ'ল ইলেক্ট্ৰিকেলি প্ৰগ্ৰেমেবল ৰোম ঠিক আছে চ' ইলেক্ট্ৰিকেলি প্ৰগ্ৰেমেবল ৰোমটোত কি হয় যেতিয়া মেনুফেকচাৰে তোমাক ই পি ৰোম এটা বনাই দিলে ঠিক আছে কোম্পানী এটা তোমাক ই পি ৰোম এটা বনাই দিলে তাৰপিছত তুমি সেই বস্তুটো কেনেকৈ প্ৰগ্ৰেম কৰিব পাৰিবা জানানে ইলেক্ট্ৰিকেলি তুমি তাক প্ৰগ্ৰেম কৰিব পাৰিবা ইলেক্ট্ৰিকেলি তুমি এবাৰ প্ৰগ্ৰেম কৰিলা তুমি কম্পিউটাৰত লগাই দিলা চলাই আছা তোমাৰ বোলে পিছত মন গ'ল তুমি বোলে সেই প্ৰগ্ৰেমটো চেঞ্জ কৰিব বিচাৰা তেতিয়া তুমি আকৌ ইলেক্ট্ৰিকেলি ইয়াক ইৰেজ কৰি পেলানি নতুনকৈ প্ৰগ্ৰেম এটা দিব পাৰিবা ঠিক আছে তো এইটো নিউ ফিচাৰ্ছ আহি গ'ল ই পি ৰোমত তাৰপিছত আৰু ভাৰ্চন আহিলে কি ই পি ৰোম ঠিক আছে তো ইয়াত কি হ'ল ই পি ৰোম আহিলে তাৰপিছত আহিলে তোমাৰ ফ্লাছ ই পি ৰোম আহিলে তাৰপিছত আহিলে তোমাৰ মাৰ্কছ ৰোম আহিলে বিভিন্ন ধৰণৰ ৰোম আছে এইবিলাক তোমালোকে টাইপছবিলাক এনেই মনত ৰাখিবা এইবিলাক ইমান ডিটেইলছত জনা ইমান জৰুৰী নহয় ঠিক আছে তাৰপিছত আমি কিছুমান ষ্ট'ৰেজ ডিভাইচৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম ষ্ট'ৰেজ ডিভাইচ তোমালোকে নিশ্চয় শুনিছা ফ্লপি ডিস্ক হাৰ্ড ডিস্ক পেন ড্ৰাইভ মেমৰি কাৰ্ড হয়নে নহয় চ' ষ্ট'ৰেজ ডিভাইচবিলাকনো কেনেধৰণৰ থাকে তাৰনো কি টাইপছ আছে এইবিলাক আমি থুলমূলকৈ জানিবলৈ চেষ্টা কৰিম ঠিক আছে চ' ষ্ট'ৰেজ ডিভাইচ ষ্ট'ৰেজ ডিভাইচটো মেইনলি 3টা টাইপত থাকে প্ৰথমটো হৈছে মেগনেটিক ঠিক আছে ছেকেণ্ডটো হৈছে
অপটিকেল থাৰ্ডটো হৈছে ফ্লাছ মেমৰি ঠিক আছে সো ম্যাগনেটিক বুলি ক'লে তোমালোকে কি বুজা ম্যাগনেটিক ফিল্ড কিবা ৰোটেট কৰি থাকিলে ম্যাগনেটিক ফিল্ড জেনেৰেট হয় এনেকৈ বুজা ন ম্যাগনেটিক মানে সো ম্যাগনেটিক মানে কি হয় যেতিয়া ম্যাগনেটিকত তোমালোকক কি এক্সাম্পল দিম হাৰ্ড ডিস্ক তোমালোকে যেনেকুৱা কম্পিউটাৰবিলাকত নিশ্চয় হাৰ্ড ডিস্ক থাকে দেই কম্পিউটাৰটোত হা হাৰ্ড ডিস্কটো ইমান হ'ব লাগে তেতিয়া কম্পিউটাৰটো ফাষ্ট হয় নিশ্চয় তোমালোকে সো হাৰ্ড ডিস্কটোতনো কি থাকে তাত এখন কি হয় ম্যাগনেটিক প্লেট থাকে সো এই প্লেটখন ৰোটেট কৰে সেই ৰোটেট কৰাৰ ওপৰত ডিপেণ্ড কৰি পেলানি তাত এটা ডাটা ষ্ট'ৰেজ হয় ঠিক আছে সো এই ম্যাগনেটিক ষ্ট'ৰেজ ডিভাইচত কি হয় ম্যাগনেটিকেলি ডাটাবিলাক ষ্ট'ৰেজ হয় ঠিক আছে সেইটো হৈছে কি তোমাৰ সিম্পল এক্সাম্পল হৈছে কি হাৰ্ড ডিস্ক আগত আছিলে ফ্লপি ডিস্ক এইবিলাক তোমালোকক ক'লেও এতিয়া তোমালোকে দেখিও পোৱা নাই তোমালোকে বুজিও নাপাবা গতিকে তোমালোকে এই হাৰ্ড ডিস্ক তোমালোকে কি দেখিছা হাৰ্ড ডিস্ক আৰু কেইদিনমানৰ পিছত সেইটো দেখিবলৈ নোপোৱা হৈ যাব ঠিক আছে সো ম্যাগনেটিকৰ এক্সাম্পল কি HDD হাৰ্ড ডিস্ক ডিভাইচ তাৰপিছত আহিলে তোমাৰ অপটিকেল মানে কি অপটিক্স মানে কি বুজি পোৱা তোমালোকে পোহৰ অপটিকেল মানে কি পোহৰৰ ওপৰত কিবা এটা খেলা হ'ব হয়নে নহয় সো অপটিকেল মানে কি তোমালোকে নিশ্চয় দেখিছিলা চাগে CD DVD এইবিলাক আজিকালিও পোৱা যায় সো CD DVD বিলাকত কেনেকৈ কৰা হয় এই তাত এটা মানে লাইট মাৰা হয় লাইট এই দেখিছানে এনেকৈ জিলিকি থাকে CDখনত এনেকৈ লাইট মাৰি পেলানি এনেকৈ ৰঙা কিবা লাইট এটা মাৰি দেখিছানে এই তলফালৰ পৰা দেখিবা তোমালোকে আগৰ DVD বিলাক খুলি দিলে কিবা ৰঙা লাইট এটা চলে হা সেই লাইটটো মাৰি পেলানি কি কৰে এই অপটিকেলি মানে লাইটটো মাৰি পেলানি সেই ডাটাবিলাক ষ্ট'ৰেজ কৰে বুজিছানে তো সেইটো কাৰণে তাক এই অপটিকেল মেমৰি বুলি কোৱা হয় অপটিকেল হা সো অপটিকেলত বিভিন্ন ধৰণৰ আছে CD হা DVD হা ব্লু-ৰে সো এইবিলাক ডিস্কবিলাক তোমালোকে ভাবি লোৱা এই এনেকুৱা ডিস্ক যিবিলাক আছে সেইবিলাক হৈছে তোমাৰ কি অপটিকেল ডিভাইচ ঠিক আছে সো তাৰপিছত আহিলে তোমাৰ ফ্লাছ মেমৰি ফ্লাছ মেমৰিটো হৈছে সবচে লেটেষ্ট মাল সো লেটেষ্ট মানে কি হ'ল লেটেষ্ট মানে কি পেন ড্ৰাইভ মেমৰি কাৰ্ড তাৰপিছত তোমাৰ আহিলে কি SSD হা সলিড ষ্টেট ড্ৰাইভ হা সো এইবিলাক হৈছে তোমাৰ ফ্লাছ মেমৰি ফ্লাছ মেমৰিয়ে দেখিছোঁ আমি হয়নে নহয় তোমালোকে ফ্লাছ মেমৰিয়ে নিশ্চয় দেখিবলৈ পাইছা সো পেন ড্ৰাইভটো হৈছে কি তোমালোকৰ ফ্লাছ মেমৰি পেন ড্ৰাইভ তাৰপিছত আহিলে তোমাৰ SSD মানে কি আজিকালি আহিছে যে এইটো গেম খেলিবলৈ লেপটপবিলাকত লগাই SSD শুনিছানে তোমালোকে সলিড ষ্টেট ড্ৰাইভ ঠিক আছে যিবিলাক মই বিভিন্ন ধৰণৰ বস্তুৰ নাম লৈছোঁ তোমালোকে কিবা যদি বুজি নোপোৱা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু তোমালোকে যেতিয়া ইউটিউবটো খুলিব পাৰিছা বা ইউটিউবত ভিডিঅ' এটা চাব পাৰিছা নিশ্চয় তোমালোকে ক্ৰমত গৈ সেই ডিভাইচটোৰ নাম চাৰ্চ কৰি পেলানি সেই ডিভাইচটোনো কি এই বিষয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে ইমপ্ৰুভ কৰিবা ঠিক আছে সো তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা আৰু মই নিশ্চয় তোমালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট চেপ্টাৰত আমি অন্য এটা টপিক লৈ পেলানি আকৌ ডিছকাছ কৰিম থেংক ইউ